নাহৰ ফুলা বতৰতে মোৰ পাখি লাহি মনৰ মাজত কোনে আহি আজি গগনা বজায়। So hello guys and welcome back to a new video. আৰু আজি আছো এটা বহুত ধুনীয়া নতুন এটা জেগাত নহয় একচুয়ালি আহিছো আগতে কিন্তু থকাকে কেতিয়াও অহা নাই। আজি আছো আমি ডাম্বুকত আৰু ডাম্বুক মিউজিক ফেষ্টিভেলৰ টাইমত আহিছিলো কিন্তু এনেকে মানে এনেই ফ্যামিলিৰ লগত মানে উইন্টাৰত কেতিয়াও অহা নাছিলো। তো এবাৰ আহিলো আৰু আমি আছো এলপাইন ভিউ ৰেজৰ্ট বুলি এখন ৰেজৰ্ট আছো আৰু ৰেজৰ্টত একচুয়ালি এতিয়া ৰাতিপুৱা হৈছে সময় হা এৰাউণ্ড 10টা বাজিলে আমি নাস্তা চাস্তা কৰিলোঁ আৰু মই য'ত বহি আছোঁ গাইজ মই ভিউটো অলপ দেখাই দিওঁ। এইটো ভিউ সেইফালে দেখিছানে, এইফালে ৰেজৰ্টবিলাক আছে, এইবিলাক দেখিছানে ৰেজৰ্ট আছে, এইবিলাক বেলেগ ৰেজৰ্ট বাৰু। আৰু আমি থকা ৰেজৰ্টখন মই দেখাই দিওঁ, এইখন হৈছে এলপাইন ভিউ ৰেজৰ্ট আৰু বহুত ধুনীয়া জেগাটুকা। ইয়াত কালি ৰাতি আমি বনফায়াৰ কৰিলোঁ, একচুৱেলি আমি কালি ৰাতিয়ে আহি গৈছিলোঁ। আৰু এইফালে হৈছে আমাৰ কিচেন এৰিয়াটো, মই দেখাই দিওঁ, এইটো কিচেন এৰিয়া। তো মজা লাগিছে ভিউটো আৰু মই অকণমান ড্ৰোন শ্বট ল'ম, তোমালোকক দেখাম এই প্ৰপাৰ্টিৰ বিষয়ে। আৰু ৰুমৰ ফেয়াৰৰ কথা মই অলপ কৈ দিওঁ। এলপাইন ভিউ ৰেজৰ্টখনৰ নাম হয়, মই ডিটেইলছ দি দিম ডেছক্ৰিপশ্যনত। আৰু বহুত ধুনীয়া ভিউ একচুৱেলি আৰু ৰুমছটো বহুত ক্লিন হয় হা। আৰু ইয়াৰ আমাৰ ফেয়াৰ লৈছে বিকজ এতিয়া অকণমান ছিজনো হয় কাৰণ ঠাণ্ডা দিনতে ইয়াৰ মানুহবিলাক আহে আৰু অৰেঞ্জ ফেষ্টিভেল জাষ্ট খতম হৈ গৈছে। তো অৰেঞ্জ ফেষ্টিভেলৰ টাইমতো বহুত বেছি ফেয়াৰ থাকে, মানে এটা ৰুম ইয়াত কমচে কম 7-8 হাজাৰ টকাত মানে চেল হয়। আৰু এতিয়া বৰ্তমান অলপ মানে অৰেঞ্জ মিউজিক ফেষ্টিভেল পাৰ হৈ গৈছে আৰু অলপ এতিয়া মানে উইণ্টাৰ ছিজনটো আহিছে কাৰণে অলপ ৰেটটো অলপ কমিছে। তো আমি 2টা ৰুম লৈছোঁ ফৰ 6,000 আৰু ব্ৰেকফাষ্ট ৱাজ ইনক্লুডেড, ঠিক আছে। আৰু বহুত ধুনীয়া মানে চাফ চিকুণ হয়। খালি ইয়াত এটা প্ৰব্লেম আছে অৰুণাচলত আৰু চব জেগাতে দেখিছোঁ মই ডাম্বুকত আৰু আমি নামচাইতো আগত গৈছিলোঁ, ইয়াত মানে ইলেক্ট্ৰিচিটি প্ৰব্লেম এটা আছে, ভল্টেজ ড্ৰপ মাৰি থাকে। তো সেইকাৰণে গিজাৰ চিজাৰবিলাক কাম নকৰে, এচি কাম নকৰে গৰম দিন গ'ল, সেইটো এটা ইছ্যু আছে। বাকী এনেই একো প্ৰব্লেম নাই। আৰু ভিউটো চোৱা আৰু ধুনীয়া, মই ড্ৰোন শ্বট ল'ম দেখাই দিম। আৰু সেইফালে যিমান দেখিছে সেইফালে গোটেই অৰেঞ্জ মানে কমলাৰ বাগান এইবিলাক, আৰু সেইফালেও আছে পূৰা কমলা বাগান। তো তোমালোকক দেখাম, চাই থাকা। চাব পাৰা ইয়াত একচুৱেলি তেওঁলোকে টেণ্টৰ সুবিধাও কৰিছে। তো এইবিলাক ডাঙৰ ডাঙৰ টেণ্ট একচুৱেলি ধুনীয়া, কিন্তু এইবিলাক অপাৰেশ্যনেল হোৱাগৈ নাই এতিয়ালৈকে, তেওঁলোকে বনাই আছে দেখিছানে। এইফালেও এটা টেণ্ট হ'ব আৰু এইফালে 2টা ৰেডি হৈছে। আৰু এই চাইডে একচুৱেলি কিটচেনটো তোমালোকক দেখাইছিলোঁ, এইবিলাক কনষ্ট্ৰাকশ্যন মেটেৰিয়েল থৈ দিছে। আৰু ইয়াত পাহাৰত এইটো মজা, পানী দেখিছেনে কেনেকৈ আহি আছে, ইয়াত কাপোৰ চাপোৰ ধুই আছে মানুহবিলাকে। আৰু এই চাইডে আগত গোটেই মানে কমলা গছ, এইবিলাক চবফালে কমলা গছ এইবিলাক। তো এইফালে ৰাস্তা এটাও আছে তলৰ ফালে যাবলৈ, আৰু এইবিলাক গোটেই কমলা গছ। আৰু এইবিলাকত একচুৱেলি আমি দেখিছিলোঁ কমলা লাগিও আছে কিছুমানত, মই তোমালোকক দেখাম ওচৰৰ পৰা। মজা লাগিছে জেগাটো। আৰু কি হৈছে নহয়, এইবিলাক ষ্টে চবচে মজা কেলৈ লাগে ফেমিলিৰ লগত গৈ, ধুনীয়াকৈ ৰাতিপুৱা আৰামত কজি হৈ উঠা তুমি, ব্ৰেকফাষ্ট চেকফাষ্ট কৰা আৰু ধুনীয়াকৈ ৱাক কৰিব পাৰা, মানে এটা হাইকিং ট্ৰেইল এটা, মানে বেছি লম্বা ট্ৰেইলো ল'ব নোৱাৰি বাচ্ছাৰ লগত, ফেমিলিৰ লগত আহিলে। কিন্তু এটা সৰু ট্ৰেইল ল'লে আৰু এনেকুৱা উইণ্টাৰ মৰ্ণিং মানে ৱাও কি মজা। মানে মই ট্ৰেইলটো দেখাই আছোঁ, এইটো ট্ৰেইল দেখিছানে ইমান ধুনীয়া। আৰু এই চাইডে গোটেই কমলা বাগান, এই চাইডে তোমালোকৰ কমলা বাগান। আৰু মই ড্ৰোন শ্বট দিলে ভালকৈ তোমালোকক দেখাম। সেইফালে একচুৱেলি লোহিত নদীখন আছে আৰু এইফালে দেখিছানে মানে কি ধুনীয়া, মানে এই আগত লোহিত নদীখন আছে, মই তোমালোকক দেখাই আছোঁ। এই যে দেখিছা আগলে সেইখিনি হৰাইজনটোৰ ওচৰত, সেইখিনি একচুৱেলি লোহিত নদী। আৰু আমি বহুত ওপৰত আছোঁ এতিয়া, ড্ৰোন শ্বটত তোমালোকে গম পাবা বহুত ওপৰত আছোঁ। কি ধুনীয়া মানে চিনিক। আৰু এনেকুৱা ছানডেজবিলাক উইথ ফেমিলি মানে কি মজা, মানে মেমৰেবল হৈ যায়, বহুত ভাল লাগিছে গাইজ। আৰু অকণমান আগলৈ যাওঁ, আৰু অলপ আগলৈ যাওঁ, কি কি আছে তোমালোকক দেখাই আছোঁ, চাই থাকা। কি ক'ম গাইজ, এটা মজা জেগাত মই এতিয়া থিয় হৈ আছোঁ, ইমান মজা লাগিছে ন জেগাটো, মানে কি ক'ম। বহুত দূৰলৈ আহিলোঁ একচুৱেলি, আমি যোনটো ৰেজৰ্ট আছিলে ৰেজৰ্টটোৰ পৰা বহু আগলৈ আহিলোঁ। আৰু ট্ৰেইলটো মই দেখাই দিছোঁ, এইফালৰ পৰা আহিলোঁ। আৰু ইয়াত এটা নতুনকৈ কনষ্ট্ৰাকশ্যন চলি আছে, কিবা এটা বনাব চাগে, ঘৰ চৰো আছে। আৰু এইটো ভিউ চোৱা, গোটেই ডাম্বুক টাউনখন আছে এইফালে। আৰু এইখন এই আগলৈ দেখিছা যে এইটোৱে ৰাস্তা হৈছে ডাম্বুকৰ ৰাস্তাটো। আৰু এইফালে এখন ৰেজৰ্ট আছে দেখিছানে, নতুনকৈ এখন ৰেজৰ্ট খুলিছে, নামটো মই নাজানো। তো এইখিনি গোটেই ডাম্বুক মানে টাউনখন। আৰু এইফালে যে তোমাক ক'লোঁ মই লোহিত নদীখন আছে, সেই আগত নদীখন আছে। তো বিৰাট ওপৰত আছোঁ একচুৱেলি এতিয়া,
মজা লাগিছে এনেই দেখালোঁ তোমালোকক আৰু এইফালে এটা ঘৰ এটা আছে দেখিছেনে নতুনকৈ বনাই আছে সেই ঘৰটোৰ পৰা এবাৰ আগলৈ যাওঁচোন কেনেকুৱা বা লাগে দেখাই আছোঁ তক্তা এখন আছে ইয়াত পৰিব লাগিলে কিন্তু হাত মুখ ভাঙিব কিন্তু আহিছোঁ আৰু তোমালোকক দেখাবলৈ বিৰাট ধুনীয়া হাৱা মাৰি আছে একচুৱেলি ৱাও মই ভিউটো চোৱা দেই গাইছ এইটো ভিউ চোৱা এইখন তোমালোকে ভালকৈ দেখিবা পুৰা ডাম্বুক টাউনখন এইফালে ৱাও বহুত ধুনীয়া দেই আৰু গোটেই কমলা বাগানেই দেখিবা এইফালে তলৰ ফালে যিমান আছে যে কমলা বাগান চ' গাইজ তোমালোকক কৈছিলোঁ যে কমলা খেতি দেখিছানে এইবিলাক কমলা গছ দেখিছা পুৰা কমলা গছ এইবিলাক আগত যিমান আছে চব কমলা গছেই এইবিলাক পুৰা চব কমলা খেতি বা কি ধুনীয়া লাগিছে আৰু ইয়াতো কিবা কিবি কৰি থৈছে প্লাণ্টছ ৰুইছে নেকি ভিতৰত আৰু এইবিলাক চব কমলা এইফালে বেছি নাই কিন্তু এই আগৰ ফালে চব কমলাই কমলা এইজোপা কমলা গছ আৰু সেই চাইডে পুৰা কমলা বা এইখন হৈছে ৰেজৰ্টৰ গেটখন আৰু এইফালে আছে লিখা দেখিছানে এলপাইন ভিউ ৰেজৰ্ট আৰু ইয়াত আমি গাড়ীখন থৈছোঁ আৰু এইটো হৈছে ৰেজৰ্টখন আৰু ৰেজৰ্টখন বুলি নহয় অকল খালি এটা বিল্ডিং হয় ৰেজৰ্টখন আৰু আছে বহুত ডাঙৰ এই তললৈকে এইটো কিটচেন হয় আৰু বনাই আছে একচুৱেলি এক্সপেণ্ড কৰি আছে এইখন আমাৰ গাড়ীখন আৰু এই আমাৰ হোমষ্টেৰ একচুৱেলি ফাৰ্ষ্ট ফ্ল'ৰ ওপৰত দুটা ৰুম আছে আৰু এইফালৰ পৰা দেখিছানে লোহিত নদীখন পুৰা দেখা পায় আৰু এইফালে আমাৰ টিকলো আহি আছে আৰু মই ৰুমটো এটা দি দিওঁ এইটো হৈছে ৰুম আৰু এনেকৈ সোমালোঁ আমি ৰুমটো বহুত ধুনীয়া হয় স্পেচিয়াছ হয় ৰুমটো আৰু এই ৰুমটো একচুৱেলি এতিয়া বৰ্তমান আমাৰ পৰিলে 3000 পাৰ ৰুম মানে 6000 দুটা ৰুম আমি বুক কৰিছিলোঁ আৰু ৰুমটো চাব পাৰা এইটো বেড ধুনীয়া বেডটো ভাল আৰু কিং চাইজ বেড আৰু এইখিনি চোফা টোফা আছে আৰু এক্সট্ৰা মেট্ৰেছ এখনো দিয়া থাকে তো ইনকেছ বেছি মানুহ থাকিলে মেট্ৰেছতো চিন্তা নাই আৰু এইফালে বাথৰুমটো আছে গাইজ মই দেখাই দিছোঁ বাথৰুমটো বিৰাট ধুনীয়া একচুৱেলি চফা হয় ধুনীয়া বাথৰুম এইটো চাব পাৰা বহুত ধুনীয়া বাথৰুম হয় আৰু তাৰপিছত চবচে মজা বস্তুটো মই দেখাই দিছোঁ গাইজ সেইটো হৈছে ইয়াৰ বেলকনি ভিউটো গাইজ এইফালে চোৱা কি ধুনীয়া বেলকনি ভিউ এইটো চোৱা ইয়াত ধুনীয়াকৈ দুজন মানুহ আৰামত বহিব পাৰে আৰু চকী এৰেঞ্জো কৰি দিব তাহাঁতি দৰকাৰ পৰিলে আৰু এইটো হৈছে বেলকনি ভিউ কি ধুনীয়া গাইজ দেখিছানে বা আৰু এতিয়া ইমান ধুনীয়া ছানি ৱেডাৰ আজি মানে নহয় উইণ্টাৰ মৰ্ণিং আৰু তো ইমান ধুনীয়া লাগিছে আৰু এইফালে চোৱা এইটো কিটচেন এৰিয়াটো তোমালোকক দেখাইছিলোঁ যে আৰু এইখিনিৰ পৰা এইখিনিৰ ভিডিঅ' বনাইছিলোঁ আমি কমলা খালোঁ ইয়াত বহি পেলাই ৰাতি ইয়াত বনফায়াৰো কৰিছিলোঁ আৰু এইফালে নদীখন এইফালে মজা লাগিছে এইটোৱে আৰু তো আৰু কিবা কিবি যদি ডিটেইলছ লাগে ইউ কেন ড্ৰপ এ কমেণ্ট ইন দ্য ভিডিঅ' অৰ ইউ কেন জাষ্ট DM মি অন মাই ইনষ্টাগ্ৰাম ID তো কিবা যদি ডিটেইলছ লাগে কণ্টেক্ট নাম্বাৰ মই তোমালোকক দি দিম এনেও ডিছক্ৰিপশ্যনত মই কণ্টেক্ট নম্বৰ দি দিম চ' গাইজ আমি পেকিং কৰিলোঁ মই দেখাই দিছোঁ এইটো আমাৰ আছিলে হোমষ্টেটো আৰু এইফালে দেখিছেনে গাড়ী পুৰা ফুল পেকড মানুহবিলাকো বহিলে আৰু এতিয়া আমি যাম তো ডেটছ ইট ইন দিছ ভিডিঅ' গাইজ ফ্ৰম ডাম্বুক এই প্ৰপাৰ্টিটো বহুত ধুনীয়া আছিলে মই ৰেকমেণ্ড কৰিম ডেছক্ৰিপশ্যনত দি দিম চব ডিটেইলছ ইউ কেন চেক ইট আউট আৰু ডাম্বুকত উইণ্টাৰ টাইমত টিল ফেব্ৰুৱাৰী আহিব পাৰা উইথ এ ফেমিলি আউটিং এদিন দুদিন মেক্সিমাম বহুত ধুনীয়া টাইম স্পেণ্ড কৰিব পাৰা মজাকৈ কমলা খোৱা আৰু মজা কৰা এইটো হৈছে আলপাইন ৰেজৰ্ট ভিউ ৰেজৰ্ট চ' চি ইন দ্য নেক্সট ভিডিঅ' কিপ ছাপৰ্টিং এণ্ড প্লিজ ছাবস্ক্ৰাইব যদি ছাবস্ক্ৰাইব নাই কৰা যদি ফেচবুকত চাই আছা প্লিজ লাইক বাই বাই চি ইউ